আৰু আজি চাকলা ককিলা এইটো ইয়াতে ষ্টেট ডিছপেঞ্চাৰী আহিলোঁ। মই ডক্টৰ আছাদুল ইছলাম আছে, তেখেতৰ লগতো আমি ইতিমধ্যে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আৰু এই হস্পিটেলখনত কি কি ব্যৱস্থা আছে ৰাইজৰ কাৰণে, কেনেকুৱা ধৰণে তেওঁলোকে সেৱা আগবঢ়াইছে, আৰু ইয়াতে মেডিচিন ছাপ্লাইবিলাক নিয়মীয়া হয়নে নহয়, চৰকাৰৰ পৰা দিব লগা যিবোৰ বিনামূলীয়া চিকিৎসা সেৱাৰ যিটো ব্যৱস্থা ৰাইজৰ কাৰণে সেইখিনি উপলব্ধ হয়নে নহয়, এই বস্তুবিলাক আমি চাইছোঁ। আমি হাইজিন, ক্লিনলিনেছ এইবিলাক বস্তু চাইছোঁ। ইয়াতে ষ্টাফ পেটাৰ্ণটো চাইছোঁ যে তেওঁলোকে যিটো থাকিব লাগে তেখেতসকল আছেনে নাই দায়িত্বত, তেওঁলোকে কামখিনি সুচাৰুৰূপে পৰিচালনা কৰি আছেনে নাই, এইখিনি বস্তু প্ৰাথমিকভাৱে আমি চাইছোঁ। বিশেষকৈ মেডিচিনৰ ছাপ্লাই ঠিক আছেনে নাই, আৰু সেই মেডিচিনখিনিও আমি ৰেণ্ডম টেষ্ট কৰিছোঁ যে চাইছোঁ। বৰ্তমানলৈকে আমি তেনেকৈ চৰকাৰী যিখিনি পাব লগা ড্ৰাগছ এইখিনি নথকাৰ কমপ্লেইন আমি পোৱা নাই। ইয়াৰ ৰাইজৰ লগতো কথা পাতিছোঁ যে তেওঁলোকৰ কিবা অভাৱ অভিযোগ আছে নেকি, ডক্টৰ, নাৰ্ছ বা পেৰামেডিক্স বা অন্যান্য তেওঁলোকৰ চিকিৎসাকৰ্মী লৈ পেলাই তেনেকুৱা অসুবিধা পোৱা বুলি ৰাইজে কোৱা। ভাল লাগিছে যে গোটেই কেম্পাছটো খুব সুন্দৰভাৱে মেইনটেইন কৰা হৈছে। ক্লিনলিনেছ যিটো আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাইজৰ কাৰণে এইটো খুবেই প্ৰয়োজন। আমি ৰোগটো চিকিৎসা কৰাতকৈ নিবাৰণ কৰাটো প্ৰথম কথা, মানে যাতে ৰোগ নহয় সেইটো কাৰণে ক্লিনলিনেছটো খুব প্ৰয়োজনীয় কথা। সেইটো বস্তু ইয়াতে দেখিছোঁ যে খুব ভাল প্ৰেক্টিচ এটা হৈ আছে। মই নিজে এডিশ্যনেল ছেক্ৰেটেৰী টুৰিজিম ডিপাৰ্টমেণ্টৰ, আমাক ইয়াতে দায়িত্ব দি পঠাইছে, গতিকে আমি আহিছোঁ। আৰু আমাৰ লগত সংগীতা দাস আছে, তেখেতে DME হয়, তেখেতে মোক সহযোগিতা কৰিছে। আমাৰ এই ছখন যি আমি চাম, অহাকালিও আছে আমাৰ তাতে তেওঁ আহিছে। আৰু আমাৰ পেথলজি বিভাগৰ এজন ছিনিয়ৰ তেওঁ ডক্টৰ ঠাকুৰীয়া আছেনে এতিয়া, তেওঁ ভিতৰত কিবা চাই আছে ইতিমধ্যে, তেওঁৰ তেখেতো আহিছে। আৰু এছিষ্টেণ্ট কমিশ্যনাৰ বঙাইগাঁও অন্টু বৰদলৈ তেওঁ আহিছে। গতিকে আমাৰ ইয়াৰ যিটো জিলা প্ৰশাসন ব্যৱস্থা, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল আৰু আমি ৰাজ্যিক সদৰৰ পৰা আমি আহিছোঁ, গতিকে সকলোৱে মিলি পেলাই আমি চাইছোঁ যে ইয়াৰ কেনেকুৱা ধৰণে চিকিৎসা সেৱাটো চলি আছে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।